যদি আপোনালোকে চাই আমাৰ যি গ্ৰাউণ্ড অসম ক্ৰিকেট গ্ৰাউণ্ডখন প্ৰায় এখন ভাৰতবৰ্ষৰ এখন ভাল গ্ৰাউণ্ড হয় আৰু এই গ্ৰাউণ্ডত ৰেগুলাৰ খেল হৈয়ে থাকে যদি আপোনালোকে চাই আজি অসম আৰু নেপালৰ খেল হৈছে নেপাল এটা ইণ্টাৰনেশ্যনেল টীম যি আমাৰ অসমত খেলিব আহিছে অসমৰ লগত মই ভাবোঁ যি আমাৰ ওমেন্স ৱৰ্ল্ড কাপ হ'বলৈ গৈ আছে আমাৰ সৌভাগ্য 30 ছেপ্টেম্বৰত অপেনিং চেৰিমনি এবাৰ গুৱাহাটীত হ'ব আমি কেতিয়াও ICC যোৱাবাৰো আমি ৱাৰ্ম আপ মেটচ পাইছোঁ বহুত মানুহে কৈছে ৱাৰ্ম আপ পাইছোঁ বা মেইন মেটচ কিয় নাপালোঁ কিন্তু এবাৰ আমি মেটচ পোৱাই নহয় অপেনিং চেৰিমনিখন আমি ইয়াত পাব গৈ আছোঁ আৰু অপেনিং চেৰিমনি আমি গম পাওঁ শ্ৰেয়া ঘোষালে টিম চং তেখেত আহিব ভাল কোনোবা ছিংগাৰ আহিব কোনোবা আৰ্টিষ্ট আহিব মই ভাবোঁ অসমৰ কাৰণে খুব ডাঙৰ এটা সন্মান যে অপেনিং চেৰিমনি অনুষ্ঠান যি সদায় কলকাতা মুম্বাই বা বেংগলোৰ নিচিনা জেগাত হয় এবাৰ অসমত হ'বলৈ গৈ আছে আৰু অসমৰ অনুৰাগীসকলৰ কাৰণে খুব এটা ভাল খবৰ যে এবাৰ অসমত অপেনিং চেৰিমনি হ'ব মই ভাবোঁ খুব ধুনীয়া এটা চেৰিমনি হ'ব আৰু আমি 100% প্ৰস্তুত কাৰণ আমাৰ অলৰেডি গ্ৰাউণ্ডখন ডেইলি আমি ৰেগুলাৰ কাম কৰিয়ে থাকোঁ ইয়াত পানীৰ পৰা লৈ ঘাঁহ কটাৰ পৰা লৈ আমাৰ এইটো গতানুগতিক 12 মাহে চলা কাম তো সেইকাৰণে আমি 100% প্ৰস্তুত বাকী যিহেতু পূজাৰ বতৰ বহুত গুৱাহাটীৰ মানুহ পূজাৰ সময়ত বাহিৰলৈ ঘৰলৈ যায় প্ৰথম মেটচখনত আমি কি ধৰণে হয় আমি প্ৰস্তুত কৰিছোঁ প্ৰিপাৰেশ্যন কৰিছোঁ কিন্তু অলম'ষ্ট 10 তাৰিখলৈ খেল আছে 5খনমান খেল হ'ব মই ভাবোঁ অসমৰ ৰাইজে সঁহাৰি দিব আৰু ইণ্ডিয়া শ্ৰীলংকা চাউথ আফ্ৰিকা নিউজিলেণ্ড ইংলেণ্ড ধৰণে দল আহিব মহিলা দল আহিব মই ভাবোঁ ৰাইজে খেল চাই ভাল পাব আৰু ভাল খেল হ'ব মহিলা বিশ্বকাপৰ পিছতে যিহেতু প্ৰথমবাৰৰ টেষ্ট মেচ অনুষ্ঠিত হ'ব তাৰ পিছতে নিউজিলেণ্ড ভাৰতৰ খেল T20 খেল অনুষ্ঠিত হ'ব গতিকে এটা যথেষ্ট ব্যস্ততাপূৰ্ণ প্ৰথমটো মই ধন্যবাদ দিম আমাৰ অসমৰে প্ৰাক্তন ছেক্ৰেটাৰী বৰ্তমান বিচিচি সম্পাদক তেখেত থকাৰ কাৰণে আমাৰ এটা সুবিধা হয় যদিও অসমে খেল পাই থাকে কিন্তু তেখেত থকাৰ কাৰণে এটা খুব আমাৰ এটা ক্ল'জ আমি ভিউত থকা হয় আৰু যদি কেতিয়াবা যেনেকৈ মই কওঁ অপেনিং চেৰিমনি বেংগলোৰ হোৱা কথা আছিলে বেংগলোৰ আমি সকলোৱে গম পাওঁ ষ্টেম্পেড হ'ল মানুহ ঢুকালে এনকুৱাৰী হ'ল তো বেংগলোৰ গ্ৰাউণ্ডখন অকণ বিতৰ্ক চলি আছে মই কি চাগে সেইকাৰণে আজি আমি অসমে পালোঁ তেনেকৈ আমি প্ৰথম টেষ্ট মেচ পাবলৈ গৈ আছোঁ আৰু আমি ৰেড চইলৰ পিটছ বনাই থোৱা আমাৰ আছিলে আমি এখন প্ৰস্তুত আছিলোঁ টেষ্ট মেচখনৰ কাৰণে আৰু আমি এইবাৰ এখন টেষ্ট মেচ পালোঁ নেক্সট নিউজিলেণ্ডৰ লগত আমাৰ T20 হ'ব আমি 100% প্ৰস্তুত আৰু দেখি ভাল লাগে যে অসমত বিশেষকৈ আমাৰ এই গ্ৰাউণ্ডত গোটেই 12 মাহৰ আমি 10-7 মাহে খেল পাই থাকোঁ আৰু অনুৰাগী অসমলৈ আহিব পাৰে আৰু বাহিৰ দলবিলাক আহিলে গ্ৰাউণ্ডখনো ভাল হয় আৰু অসমখন আগবাঢ়ি যে টুৰিজিমৰ লগত খুব জড়িত বহুত মানুহ খেল চাবলৈ বাহিৰৰ পৰা আহে তেখেতলোকে ইয়াত বজাৰ সমাৰ কৰে হোটেলত থাকে মই ভাবোঁ অসম যেনেকৈ প্ৰগ্ৰেছ কৰিছে তেনেকৈ আমি গোটেই ক্ৰিকেটৰ অনুষ্ঠানতে প্ৰগ্ৰেছ কৰি গৈ আছোঁ একজেক্ট আমাক দিলে চিডিউল দিয়া নাই যিহেতু 30 ছেপ্টেম্বৰত খেল হ'ব নিশ্চয় এদিন দুদিনৰ আগত আহি পাবহি অনুশীলন কৰিব প্ৰেক্টিছ কৰিব আৰু যিহেতু ফাৰ্ষ্ট মেটচ হ'ব তো তাৰ দুদিনমানৰ আগত নিশ্চয় আহিব সাধাৰণতে দুদিনৰ আগত আহি পায় এতিয়ালৈকে আমাক তাৰ সূচী দিয়া হোৱা নাই কিন্তু আনুমানিক দুদিনৰ আগত আহি পাবহি নিশ্চয় এতিয়ালৈকে আমি তাৰ কোনো গাইডলাইন পোৱা নাই বা কোন আহিব কিন্তু এটা কথা গম পাওঁ শ্ৰেয়া ঘোষালে থিম ছংটো গাইছে ICC ওমেন ৱৰ্ল্ড কাপৰ নিশ্চয় থিম ছং গোৱা গায়িকাগৰাকীয়ে সেই থিম ছংটো গাব আহিব ইয়াত তো শ্ৰেয়া ঘোষাল আহিব 100% আমি গম পাওঁ তাৰ ওপৰিঞ্চি সদায় বলিউডৰ ছিংগাৰ যেনেকৈ কলকাতাত দিশা পাটানী আহিছিলে বলিউডৰ ছিংগাৰ আহিছিলে শ্বাহৰুখ খান আহিছিলে তেনেকৈ মই নকওঁ শ্বাহৰুখ খান দিশা পাটানী আহিব কিন্তু সেই ধৰণে কোনোবা এক্ট্ৰেছ হ'ব পাৰে কোনোবা বলিউড ষ্টাৰ হ'ব পাৰে নিশ্চয় অপেনিং চেৰিমনিত ভাল আৰ্টিষ্ট থাকে আমি খেলৰ লগতে ৰাইজে সেই সকলো মানে উপকৃত হ'ব পাৰিব যে তেখেতলোকে পূজাৰ বতৰ ধুনীয়াকৈ এটা পৰিৱেশত ধুনীয়াকৈ ইয়াত আহিলে গান লগত খেল সকলো উপভোগ কৰিব পাৰিব ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210998 website www.aipguwahati.in